Hello students, আজি ভিডিঅ'ত আমি ডিসকাস কৰিব গৈ আছো আগন্তুক HS 2025 ৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে কি কিতাপ লোৱা উচিত। হেতু আৰ্টছ হক বা কমাৰ্চ হক বা সায়েন্স হক প্ৰত্যেকটা ষ্ট্ৰীমৰে কি কিতাপ ললে ভাল হয় সেই গুটেখিনি কথা ডিসকাস কৰিম। আৰু এটা কথা ইয়াতে ভিডিঅ'টো বনাবলৈ মই বিভিন্ন শিক্ষক-শিক্ষয়িত্ৰীৰ পৰামৰ্শ মই লৈছো আৰু সেই পৰামৰ্শ অনুযায়ী এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰো। তো প্ৰথমতে আহিছো ইংলিশ আসামিজ আৰু অল্টাৰনেটিভ ইংলিশ। এতিয়া আসামিজৰ ক্ষেত্ৰত কাৰোবাৰ হয়তো MIL আসামিজ থাকিব পাৰে, কাৰোবাৰ হিন্দী, কাৰোবাৰ বেংগলী। তো চাই ল'ব তোমালোকে কি আছে। আৰু এই তিনিখন কিতাপৰ কাৰণে তোমালোকে বেলেগ একো ৰেফাৰেন্স কিতাপ পঢ়িব নালাগে। আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ তৰফৰ পৰা যিখন কিতাপ দিয়া হয় সেইখন পঢ়িলে তোমালোকৰ কিন্তু যথেষ্ট হ'ব আৰু বেলেগ চাব নালাগে। প্ৰথমতে ডিসকাস কৰিলো কমাৰ্চ ষ্ট্ৰীমত। কমাৰ্চ ষ্ট্ৰীমত যদি আমি চাওঁ বিজনেছ, মেথছ আৰু ষ্টেটিক্সৰ যদি চাওঁ তাত তোমালোকে ৰেফাৰেন্স হিচাপে অজন্তা মজুমদাৰৰ যোনখন ইংলিছ মিডিয়ামৰ সকলে অজন্তা মজুমদাৰৰ যোনখন কিতাপ হয় সেইখন ল'ব পাৰা। আৰু আছামিজ মিডিয়াম সকলে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ যোনখন কিতাপ আছে সেইখন তোমালোকে ফলো কৰিব পাৰা। এতিয়া ইকনমিক্সৰ ক্ষেত্ৰত আমি JP গোয়েল ইংলিছ মিডিয়ামৰ কাৰণে আৰু JP গোয়েল আছামিজ মিডিয়ামৰ কাৰণে পোৱা যায়। সেই দুখন তোমালোকে কিতাপ মানে আছামিজ আৰু ইংলিছ মিডিয়ামত ফলো কৰিব পাৰা। একাউণ্টেন্সিৰ ক্ষেত্ৰত BB দামৰ ইংলিছ মিডিয়ামৰ যোনখন আছে সেইখন তোমালোকে ফলো কৰিব পাৰা। আৰু চেনিৰাম বৈদ্যৰ আছামিজ মিডিয়াম সকলে চেনিৰাম বৈদ্যৰ যোনখন একাউণ্টেন্সি কিতাপ আছে সেইখন ফলো কৰিব পাৰা। তো ফাইনেন্সৰ ক্ষেত্ৰত ৰাজদীপ নাগৰ ইংলিছ মিডিয়ামৰ সকলে ৰাজদীপ নাগৰ যোনখন কিতাপ আছে সেইখন ফলো কৰিব পাৰা। আৰু আছামিজ মিডিয়াম সকলে সন্তোষ কুমাৰ শৰ্মা, শৈলেন ডেকাৰ যোনখন কিতাপ আছে সেইখন তোমালোকে ফলো কৰিব পাৰা। বিজনেছ ষ্টাডিজৰ ক্ষেত্ৰত ডক্টৰ RK পাঠক ইংলিছ মিডিয়ামৰ তোমালোকে সেইখন ফলো কৰিব পাৰা। আৰু আছামিজ মিডিয়ামৰ সকলে ডক্টৰ বিবেকানন্দ শৰ্মা, ডেইজি দাসৰ যোনখন আছে সেইখন তোমালোকে কিতাপ ফলো কৰিব পাৰা। এতিয়া সায়েন্স ষ্ট্ৰীমৰ যদি কওঁ ফিজিক্সৰ ক্ষেত্ৰত SLR আৰু ABC ফিজিক্স যিখন মন যায় তোমালোকে ফলো কৰিব পাৰা। কেমিষ্ট্ৰিৰ ক্ষেত্ৰত ABC কেমিষ্ট্ৰি আৰু প্ৰদীপছ কেমিষ্ট্ৰি সেই দুখন তোমালোকে যোনখন ভাল পোৱা সেইখন কৰিব পাৰা। আকৌ বায়'লজিৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব NCERT টেক্সট বুকত ফ'কাছ কৰিব লাগিব। আৰু আমি আসাম হায়াৰ সেকেন্ডাৰী যোনখন এক্সাম মাষ্টাৰ আছে সেইখন আমি ফলো কৰিব পাৰোঁ। মেথছৰ ক্ষেত্ৰত আমি RD শৰ্মাৰ যোনখন কিতাপ আছে সেইখন ভাল, তো সেইখন আমি ফলো কৰিব পাৰোঁ। এতিয়া যদি আমি আৰ্টছৰ ক্ষেত্ৰত যাওঁ তো মই আগতো কৈছোঁ যে ইংলিছৰ যোনখন হৰ্ণবিল বা স্নেপশ্বট আছে এইখন আছাম হায়াৰ সেকেন্ডাৰী যোনখন আছে সেইখন ফলো কৰিব পাৰা। আৰু আছামিজৰ ক্ষেত্ৰত সাহিত্য সৌৰভ যোনখন আছাম হায়াৰ সেকেন্ডাৰী আছে সেইখন কুশল কোঁৱৰ সেইখন ফলো কৰিব পাৰা। হিন্দী ক্ষেত্ৰতো হওক সেইখিনি NCERT কিতাপত তোমালোকৰ চলি যাব। এতিয়া পলিটিকেল ছায়েন্সৰ ক্ষেত্ৰত অসমীয়া মাধ্যমসকলে আমাৰ উচ্চতৰ মাধ্যমিক ৰাজনীতি বিজ্ঞানৰ ক্ষেত্ৰত শৰ্মা জামান বৰুৱা সেইখন ফলো কৰিব পাৰা। ভাৰতীয় সংবিধানখনৰ ক্ষেত্ৰত নায়ক পাল দত্ত চক্ৰৱৰ্তী সেইখন ফলো কৰিব পাৰা। ৰাজনীতি তত্ত্বৰ ক্ষেত্ৰত নায়ক পাল চক্ৰৱৰ্তীৰ যোনখন আছে সেইখনেই ফলো কৰিব পাৰা। ভাৰতীয় সংবিধানৰ ক্ষেত্ৰত যোনখন আমাৰ আছাম হায়াৰ সেকেন্ডাৰীৰ পৰা সেইখন ফলো কৰিব পাৰা। ৰাজনৈতিক তত্ত্বৰ ক্ষেত্ৰত আছাম হায়াৰ সেকেন্ডাৰী সেইখনো ফলো কৰিব পাৰা তোমালোকে। তো ৰেফাৰেন্স বুক হিচাপে ওপৰৰ দুখন আৰু তলৰখন আমাৰ আছাম হায়াৰ সেকেন্ডাৰী যোনখন প্ৰস্তুত কৰা হয় সেই দুখন তোমালোকে ফলো কৰিব পাৰা। এতিয়া পলিটিকেল ছায়েন্সৰ ইংলিছ মিডিয়ামৰ ক্ষেত্ৰত ইণ্ডিয়ান কনষ্টিটিউশ্যন NCERT যোনখিনি বুক আছে তো সেইখন ফলো কৰিব পাৰা তোমালোকে। পলিটিকেল থিয়ৰীৰ কাৰণেও তোমালোকে সেইখন ফলো কৰিব পাৰা। কিন্তু ৰেফাৰেন্স বুক হিচাপে ইণ্ডিয়ান কনষ্টিটিউশ্যন পল চক্ৰৱৰ্তী সেইখন ফলো কৰিব পাৰা। আকৌ পলিটিকেল থিয়ৰীৰ ক্ষেত্ৰতো পল চক্ৰৱৰ্তী আৰু পলিটিকেল ছায়েন্সৰ ক্ষেত্ৰত জামান বৰুৱা চুলতানা এইখন ফলো কৰিব পাৰা। এতিয়া ইকনমিক্সৰ ক্ষেত্ৰত যদি অসমীয়া মাধ্যমসকলে চোৱা তো JP গোয়েল মই আগতো ডিছকাছ কৰিছোঁ কমাৰ্চৰ ক্ষেত্ৰত, তো JP গোয়েলখন মই ফলো কৰিব পাৰা। অৰ্থনৈতিক পৰিসংখ্যাৰ ক্ষেত্ৰত চৌধুৰী প্ৰিয়দৰ্শিনী, ব্যষ্টিবাদী অৰ্থবিজ্ঞান পৰিচয় চৌধুৰী প্ৰিয়দৰ্শিনী, অৰ্থনৈতিক পৰিসংখ্যা সেইখন তোমালোকে আছাম হায়াৰ সেকেন্ডাৰী যোনখন সেইখন ফলো কৰিব পাৰা। ব্যষ্টিবাদী অৰ্থবিজ্ঞান পৰিচয় সেইখন তোমালোকে আছাম হায়াৰ সেকেন্ডাৰীখন ফলো কৰিব। তো ইংলিছ মিডিয়ামৰ ক্ষেত্ৰত ইকনমিক্সৰ HS ইকনমিক্স বুলি আমি JP গোয়েলখন ফলো কৰিব পাৰোঁ। ষ্টেটিক্স আৰু ইকনমিক্স এণ্ড মাইক্ৰ' ইকনমিক্সৰ ক্ষেত্ৰত NCERT বুকখন ফলো কৰিলে হ'ব। ষ্টেটিক্স আৰু মাইক্ৰ'ইকনমিক্সৰ সন্দীপ গাৰ্গখন ৰেফাৰেন্স হিচাপে তোমালোকে ফলো কৰিব পাৰা। লজিক আৰু ফিলচফিৰ ক্ষেত্ৰত তোমালোকে আমাৰ তৰ্ক আৰু দৰ্শন মানে আছাম হায়াৰ সেকেন্ডাৰী যোনখন আছে সেইখন ফলো কৰিব পাৰা। আৰু ৰেফাৰেন্স হিচাপে শৰ্মা দাস মানে তৰ্ক আৰু দৰ্শন শৰ্মা দাসৰ যোনখন আছে সেইখন ৰেফাৰেন্স হিচাপে ব্যৱহাৰ কৰিব পাৰা। এতিয়া লজিক আৰু ফিলচফিৰ ক্ষেত্ৰত ইংলিছ মিডিয়ামৰ সকলে NCERT টেক্সট বুকটো ফলো কৰিব পাৰিবা। ৰেফাৰেন্স হিচাপে দাস শৰ্মা যোনখন আছে সেইখন ফলো কৰিব পাৰা। জিঅ'গ্ৰাফিৰ ক্ষেত্ৰত অসমীয়া মাধ্যমসকলে প্ৰকৃতি ভূগোল মহন্ত যোনখন আছে সেইখন ৰেফাৰেন্স হিচাপে ব্যৱহাৰ কৰিব পাৰা। ব্যৱহাৰিক ভূগোল বুনিয়াদ ভাৰতৰ প্ৰাকৃতিক পৰিৱেশ সেইখিনিৰ কাৰণে তোমালোকে আছাম হায়াৰ সেকেন্ডাৰী যোনখন আছে আৰু ব্যৱহাৰিক কাৰ্যৰ ক্ষেত্ৰতো আছাম হায়াৰ সেকেন্ডাৰী যোনখন আছে সেইখন ফলো কৰিব পাৰা। টোকাবহী হিচাপে তোমালোকে ডেকা আৰু পাটগিৰি সেই দুজনৰ তোমালোকৰ যোনখন ৰেফাৰেন্স বুক আছে সেইখন তোমালোকে ইউজ কৰিব পাৰা। এতিয়া জিঅ'গ্ৰাফিৰ ক্ষেত্ৰত ইংলিছ মিডিয়ামসকলে ইণ্ডিয়ান ফিজিকেল এনভাইৰনমেণ্ট NCERT বুকখন ফলো কৰিব পাৰা। ফাণ্ডামেণ্টেল ফিজিকেল জিঅ'গ্ৰাফী NCERT বুক, প্ৰেক্টিকেল ৱৰ্ক জিঅ'গ্ৰাফীৰ ক্ষেত্ৰত তোমালোকে NCERT বুকখনে ইউজ কৰিব পাৰা। এডুকেশ্যনৰ আমাৰ অসমীয়া মাধ্যমৰ ক্ষেত্ৰত শিক্ষা
যতীন বৰুৱা, নতুন শিক্ষা মৰমী গোস্বামী, আৰু আমাৰ শিক্ষা এখন আছাম হায়াৰ ছেকেণ্ডেৰীৰো আহে, সেইখন তোমালোকে ফ'ল' কৰিব পাৰা। বাকীখিনি শিক্ষা আৰু নতুন শিক্ষাৰ কাৰণে তোমালোকে ৰেফাৰেঞ্চ বুক যতীন বৰুৱা আৰু মৰমী গোস্বামী মানে ফ'ল' কৰিব পাৰা। তো এডুকেশ্যনৰ ক্ষেত্ৰত ইংলিছ মিডিয়ামৰসকলে NCERT কিতাপ টেক্সট বুক ইউজ কৰিব পাৰা, আৰু ৰেফাৰেঞ্চ হিচাপে মৰমী গোস্বামী আৰু যতীন বৰুৱাৰখন ইউজ কৰিব পাৰা। এতিয়া হিষ্ট্ৰীৰ ক্ষেত্ৰত অসমীয়া মাধ্যমত বুৰঞ্জী যোনখন আহে আছাম হায়াৰ ছেকেণ্ডেৰী, সেইখন ল'ব পাৰা তোমালোকে, আৰু ৰেফাৰেঞ্চ হিচাপে অঞ্জিত কুমাৰ দত্তৰ যোনখন আহে সেইখন তোমালোকে ব্যৱহাৰ কৰিব পাৰা। আৰু ইংলিছ মিডিয়ামৰ ক্ষেত্ৰত NCERT যোনখন কিতাপ আছে হিষ্ট্ৰী, সেইখন তোমালোকে ফ'ল' কৰিব পাৰা। এডভান্স মেথছৰ ক্ষেত্ৰত আমি যোনখন আমাৰ মানে আছাম হায়াৰ ছেকেণ্ডেৰীৰ পৰা আহে সেইখন আমি ফ'ল' কৰিব পাৰোঁ। কপিলী পুৰীয়া সাধু নৱকান্ত বৰুৱাৰ, আৰু টিকেন্দ্ৰজিৎ নাটক সেইখন অতুল চন্দ্ৰ হাজৰিকা, এই ৰাইটাৰসকলৰ আমি ল'ব লাগিব। ছ'চিয়লজিৰ ক্ষেত্ৰত অসমীয়া মাধ্যমৰ সমাজতত্ত্ব, সমাজবোধ, এইখন আমি আছাম হায়াৰ ছেকেণ্ডেৰীখন পাই যাম। উচ্চতৰ মাধ্যমিক সমাজতত্ত্ব সেইখন আমি শইকীয়া সেইখন ৰেফাৰেঞ্চ হিচাপে ল'ব পাৰোঁ। ছ'চিয়লজিৰ ক্ষেত্ৰত ইংলিছ মিডিয়ামৰসকলে আণ্ডাৰষ্টেণ্ডিং ছ'চিয়লজি সেইখন NCERT বুক ফ'ল' কৰিলেই হ'ল। ইণ্ট্ৰডিউচিং ছ'চিয়লজি সেইখন NCERT বুক ফ'ল' কৰিলেই হ'ল। HS ছ'চিয়লজি হেমন্তা বৰগোহাঁই